আজি পবিত্ৰ শিক্ষক দিৱসৰ এই দিনটোত দিপেলাই নহয় আমাৰ দৰংবাসীৰ কাৰণে এটা নতুন শিক্ষা ক্ষেত্ৰ সংযোজন মানৱ হত্যা গৱেষণা কেন্দ্ৰৰ শুভাৰম্ভ কৰা হ'ল আৰু এই মানৱ হত্যা গৱেষণা কেন্দ্ৰই সম্পৰ্কত ৰাইজৰ মাজত বিভিন্ন প্ৰশ্নৰ অৱতাৰণা ইতিপূৰ্বে হৈছে যে কি কৰিব অনুষ্ঠানটো কি হ'ব পাঠ্যক্ৰম কি হ'ব কেনেকৈ কি কৰিব কি কাম কৰিব আৰু এই মানৱ হত্যা গৱেষণা কেন্দ্ৰটোক যদি আমি চমুকে আপোনালোকৰ প্ৰশ্নবিলাকৰ উত্তৰ দিবলৈ যাওঁ যিমান ভাল হ'লেও যিমান ডাঙৰ হ'লেও বৰ্তমান শিক্ষা ব্যৱস্থাৰ আওতাত থকা এখন বিদ্যালয়ে ছাত্ৰ ছাত্ৰী আৰু পিতৃ মাতৃৰ কিছুমান আশা পূৰণ কৰিব নোৱাৰে সেইটো সেই বিদ্যালয়খনৰ সীমাবদ্ধতা নহয় সেই বিদ্যালয়খনৰ ব্যৰ্থতা নহয় সেইটো শিক্ষা ব্যৱস্থাটোৰ এটা সীমাবদ্ধতা কাৰণ তেওঁলোকে পৰীক্ষাত অৱতীৰ্ণ কৰাবই লাগিব নম্বৰ পোৱাবই লাগিব আৰু অভিভাৱকৰ কাৰণে সন্তুষ্টিৰ কাৰণে কাম কৰিব লাগিব কিন্তু আমি অনুষ্ঠানবোৰ ঘূৰি ঘূৰি দেখিলোঁ ভাল ৰিজাল্ট কৰি ল'ৰা ছোৱালী ওলাই যোৱাৰ পিছতো নিট JEE APSC কমপ্লিট কৰি যোৱাৰ পিছতো ল'ৰা ছোৱালীবিলাকক প্ৰকৃত মানুহ হ'বলৈ আৰু বহু কাম কৰিবলৈ বাকী থাকে এই কামখিনি কোনে কৰিব ভাল মাক আৰু বাপেক হ'বলৈ প্ৰশিক্ষণটো কোনে দিব আমাক আমি যে বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰী ক্লাছৰুমত লগ পাওঁ কিছুমান সাংঘাতিক দুষ্ট কিছুমান একেবাৰে বিনয়ী কিছুমান মধ্যমীয়া কিছুমানে গান ভাল পায় কিছুমানে নাটক ভাল পায় এই ভিন্নতা কেলেই গতিকে এইবিলাকৰ যথেষ্ট গৱেষণামূলক দৃষ্টিৰে সেই গোটেই কথাবিলাক আমি পিতৃ মাতৃসকলে বিচৰা সপোনটোক আগুৱাই নিব পৰাকৈ সেই বিদ্যালয়সমূহৰ শ্ৰেণীকোঠাৰ শিক্ষাগুৰুসকলৰ লগত লগ লাগি একেলগে আমি আৰু নতুন কথা ভাবিব পাৰোঁ নেকি যিখিনি কাম আমি ইয়াত সপ্তাহত দুদিনকৈ আগুৱাই নিব পাৰোঁ আমি কেতিয়াও বিদ্যালয় কৰ্তৃপক্ষ বিদ্যালয়ৰ শিক্ষাগুৰু মণ্ডলীক আমি এই মানৱ হত্যা গৱেষণা কেন্দ্ৰৰ পৰা কেতিয়াও আঁতৰাব খোজে সেইকাৰণে আমি আজি ইয়াত শিক্ষকসকলক সাধনাৱৰ্তী শিক্ষক অসম ৰাজ্যিক শিক্ষক শিৰোমণি বঁটা ইয়াত প্ৰদান কৰা হৈছে সকলো বিদ্যালয়ৰ মুৰব্বী ইয়ালৈ মতা হৈছে আৰু আমি এটা হাতে হাত ধৰা এটা সংহতি আৰু সম্প্ৰীতিৰ এটা যাত্ৰা আৰম্ভ কৰিব খুজিছোঁ সন্মানীয় ৰাইজ আজি ক'বলৈ আমি খুব ভাল পাইছোঁ যে স্কুলবিলাকৰ মাজত কি চৰকাৰী কি জাতীয় বিদ্যালয় শংকৰদেৱ ইংৰাজী মাধ্যম বা ঘূৰি ঘূৰি দেখিছোঁ যে ভাবিব নোৱাৰাকৈ কিছুমান চাইলেণ্ট এটা হিংসা এটা প্ৰতিযোগিতা হ'লেও মানে ইখনে ইখন স্কুলক দেখিব নোৱাৰা এটা ভাৱৰ এটা দেখা যায় এইটো ডিপিলাত নাই চাগে মই আছে বুলি কোৱা নাই আজি ক'লে বুলি মোৰ দুখে চুব থাকিলেও যদি কাৰোবাৰ আছেও এখন অনুষ্ঠানে আন এখন অনুষ্ঠানক অন্তৰেৰে ভাল নোপোৱা সেইটো আমি অনুৰোধ কৰিছোঁ যে এইটো আমি আহক আমি আঁতৰাই দিম যে পবিত্ৰ শিক্ষক দিৱসত আমি প্ৰতিযোগিতা কৰিম কিন্তু দেই চবেই চবৰ লগত প্ৰতিযোগিতা কৰিম কিন্তু আমি চবেই সকলো মুৰব্বীক সকলো শিক্ষকে সকলো শিক্ষকৰ প্ৰতি এটা ভাতৃত্ববোধ আমি এটা পৰিয়াল মানে কাৰণ আমি শিক্ষা ক্ষেত্ৰত সকলো কৰ্মী সেই মেছেজটো আমি দিব খুজিছোঁ আমি সেই লক্ষ্যৰে সকলো মানুহ আমি ইয়াত বহিছোঁ একেলগে বহি একাপ চাহ খাইছোঁ মনৰ কথা পাতিছোঁ এই মাইলষ্টোন বিফৰ স্লিপ বহু কাম কৰিব লগা আছে মানৱ হত্যা গৱেষণা কেন্দ্ৰ মুকলি কৰিছে অসমীয়া ভাষা সাহিত্যৰ গৱেষক শিক্ষক ৰাজীৱ ছাৰে আছে আমাৰ যে আমি দেখিছোঁ যে চৰকাৰী বিদ্যালয়ৰ শিক্ষকসকলক কৃতি শিক্ষকৰ বঁটা দিয়া ৰাজ্যিক বঁটা দিয়া ৰাষ্ট্ৰীয় বঁটা দিয়া বিভিন্ন ধৰণৰ পুৰস্কাৰ দিয়াৰ ব্যৱস্থা চৰকাৰে বিভাগবিলাকে কৰি আছে কিন্তু আমাৰ যিখিনি ব্যক্তিগত খণ্ডৰ স্কুল বৰ্তমান এতিয়া আমি তিনিটা কথাই ক'ম যে ইংৰাজী মাধ্যমৰ বিদ্যালয় আছে আনন্দৰাম বৰুৱা একাডেমী এটা পৰিয়াল আছে জাতীয় বিদ্যালয় পৰিয়াল এটা আছে শংকৰদেৱ শিক্ষা পৰিয়াল আছে চাৰিটা পৰিয়াল মুখ্যতঃ এইসকল শিক্ষকৰ ত্যাগৰ সীমা নাই সমাজৰ আগৰণুৱা যিখিনি সমাজ সচেতন ব্যক্তি তেওঁলোকে সেই প্ৰাইভেট স্কুলতে ল'ৰা ছোৱালী পঢ়ায় আৰু শিক্ষকসকলে এই বিদ্যালয়ৰ কাৰণে শিক্ষাৰ্থীসকলৰ কাৰণে বহুত ত্যাগ কৰে তেওঁলোকে আনুষ্ঠানিকভাৱে সামাজিকভাৱে তেওঁলোককো অলপ বঁটা তেওঁলোকক অলপ স্বীকৃতি তেওঁলোকৰ মৰমৰ প্ৰয়োজন চ' আমি অধিকাংশ প্ৰাইভেট স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীক সম্বন্ধিত ইয়াত আমি সাধনাৱৰ্তী শিক্ষক বঁটা আৰু প্ৰাইভেট স্কুলসমূহৰে প্ৰতিনিধিত্ব কৰিব পৰাকৈ অসম ৰাজ্যিক শিক্ষক শিৰোমণি বঁটাটো প্ৰয়াত ধনবৰনাথ আনন্দৰাম বৰুৱা একাডেমী পাঠশালাৰ নাৰায়ণ চন্দ্ৰ পাটগিৰি ছাৰক প্ৰদান কৰা হৈছে আশা কৰিম এই যাত্ৰাটো আগলৈকে অগ্ৰগামী হৈ থাকিব ৰাইজৰ সহযোগিতা আমি কামনা কৰিম যে আমাৰ এই প্ৰাইভেট স্কুলৰ শিক্ষক